এই যাত্ৰাত ভাৰতবৰ্ষ এই কাৰণে শক্তিশালী হৈছে কাৰণ প্ৰতিগৰাকী নাগৰিকে আজি গভীৰভাৱে উপলব্ধি কৰিছে যে এইখন চৰকাৰ আমাৰ বাবে, এইখন চৰকাৰে আমাৰ হৈ কাম কৰে। এইখন চৰকাৰৰ দিনত যিমানবিলাক আঁচনি হাতত ল'লে আপুনি যদি অধ্যয়ন কৰে যুক্তি সহকাৰে, তেতিয়াহ'লে আপোনালোকে প্ৰকৃত প্ৰত্যুত্তৰ পাবলৈ সক্ষম হ'ব। কাৰণ প্ৰতিখন আঁচনি আপুনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা আৰম্ভ কৰি PM গৰীব কল্যাণ অন্ন যোজনাৰ প্ৰতিখন আঁচনি লক্ষ্য হৈছে যে ভাৰতবৰ্ষৰ বুকুত কোনো এজন লোকে ভোকত থাকিব নালাগে, কোনো এজন ব্যক্তিয়ে ঘৰ নোহোৱাকৈ থাকিব নালাগে, কোনো এজন ব্যক্তিয়ে অন্ধকাৰত থাকিব নালাগে, কোনো এজন ব্যক্তিয়ে অস্বাস্থ্যকৰ পৰিৱেশত থাকিব নালাগে। আজি আপোনালোকে চাওকচোন, যেতিয়া স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী তেখেতে 2014 চনত লালকিল্লাৰ পৰা ঘোষণা কৰিলে, আমি ভাবিছিলোঁ স্বচ্ছ ভাৰত অভিযান মানে হয়তো কেৱল ৰাজপথ পৰিষ্কাৰ কৰা ঝাৰু এটা লৈ, বিভিন্ন অফিচ কাৰ্যালয় পৰিষ্কাৰ কৰা নহয়, ভাৰতবৰ্ষৰ পৰিষ্কাৰ এখন ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা। আৰু এই পৰিষ্কাৰৰ যাত্ৰাত যাতে ভাৰতবৰ্ষৰ প্ৰতিখন সমাজ, প্ৰতিখন গাঁও, প্ৰতিটো পৰিয়াল স্বাস্থ্যকৰ পৰিৱেশত থাকিব পাৰে, তাৰ বাবে তেখেতে সিদ্ধান্ত ল'লে শৌচালয় নিৰ্মাণ কৰা। মই নিজেই গাঁৱৰ ল'ৰা, আপোনালোকে ইয়াততো প্ৰায়বিলাকে গাঁৱৰে হয়নে? গতিকে আমি জানো, আজি যদি আমি 40 বছৰ আগলৈকে ঘূৰি যাওঁ, মোৰ এতিয়াও মনত আছে আমাৰ গাঁৱত শৌচালয় নাছিলে। মুক্ত অঞ্চলত আমি মলত্যাগ কৰিব লগা হৈছিল হয়নে? এইটো বাস্তৱ সত্য। আৰু যেতিয়া ঘৰলৈ কোনোবা অতিথি আহে, নিশাৰ ভাগত যেতিয়া আমাক সোধে যে মোৰ অলপ বাহিৰলৈ যাবলৈ মন গৈছে, আপোনালোকৰ শৌচালয় বা শৌচ পেচাব কৰাৰ কোনোবা স্থান আছে নেকি? সেই সময়ত গৃহস্থৰ কি অৱস্থা হয়, কিমান দুখেৰে জনাব লগা হয় যে আমাৰ সেই ব্যৱস্থা নাই। গতিকে এই বাস্তৱ দৃশ্যটো মনত ৰাখি ইয়াক সংস্কাৰ কৰিবৰ বাবে স্বাস্থ্যকৰ পৰিৱেশত ভাৰতবৰ্ষৰ জনগণে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে তেখেতে যোৱা 10 বছৰৰ ভিতৰত ৰাজ্য চৰকাৰসমূহৰ সহযোগত, জনতাৰ সহযোগত প্ৰায় 15 কোটি শৌচালয় নিৰ্মাণ কৰিলে। 15 কোটি। আৰু তাৰ নাম দিয়া হ'ল ইজ্জত ঘৰ, সন্মানৰ ঘৰ। কাৰণ এই কাৰণে সেই শৌচালয়টো যেতিয়া সৎব্যৱহাৰ হয় গৃহস্থৰ লগতে অতিথিসকলে, তেতিয়াহ'লে সেই গৃহস্থৰ স্বাভিমান ৰক্ষা পৰে। গতিকে এগৰাকী প্ৰধানমন্ত্ৰীয়ে এই পৰ্যায়লৈকে দুখীয়া মানুহৰ হৃদয়ৰ বেদনা উপলব্ধি কৰিব পাৰে, এই কথাটো পূৰ্বতে কেতিয়াও সম্ভৱ নাছিল। কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব চলালে। এই নাহৰকটীয়া বিধানসভা সমষ্টিটো কংগ্ৰেছে বহু বছৰ ৰাজত্ব চলালে। কিন্তু আপোনালোকে দেখিব তেখেতসকলৰ সুদীৰ্ঘ কাৰ্যকালত আমি নিজেই অসমৰ বুকুত কি পাইছিলোঁ, কি নাপাইছিলোঁ, এই কথাবিলাক আমাৰ সকলোৰে মনত আছে। কাৰণ তেখেতসকলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ দৰিদ্ৰ জনগণৰ বাবে কাম কৰাৰ পৰিৱৰ্তে তেখেতসকলে কেৱল শ্লোগান দিছিল, গৰীবী হাটাও, গৰীবী হাটাও, গৰীবী হাটাও। কিন্তু দৰিদ্ৰতা আঁতৰ কৰিব লগা হ'লে কেৱল ভাষণ দিলেতো নহ'ব। ইয়াৰ বাবে আপুনি সেই দৰিদ্ৰ ব্যক্তিসকলক সবল কৰিবৰ বাবে আঁচনি ল'ব লাগিব, বাজেটৰ ধন ব্যয় কৰিব লাগিব, আৰু তেখেতসকলৰ সন্মানজনকভাৱে জীৱন নিৰ্বাহ কৰাৰ বাবে এটি ঘৰ, বিজুলী বাতি, বিশুদ্ধ খোৱা পানী, যাতায়াত ব্যৱস্থা, পুত্ৰ কন্যাৰ শিক্ষা ব্যৱস্থা, বিনামূলীয়া পাঠ্যপুথি আৰু নানা ধৰণৰ বৃত্তি হয়নে? গতিকে সেই কথাবিলাক কংগ্ৰেছৰ দিনত সম্ভৱ নাছিল। সেই কাম সম্ভৱ কোনে কৰিলে? ভাৰতীয় জনতা পাৰ্টি চৰকাৰে। শেষৰ পিনে কিন্তু হাততালি বজোৱা নাই।
আজি আপোনালোকে চাওক, মই এই কথাবিলাক কেৱল ফাঁকি কথা কোৱা নাই দেই, যুক্তি আধাৰত কৈ আছো। আজি তাৰিখত ভাৰতবৰ্ষৰ প্ৰায় 26,000খন গাঁও আছে। 26,000খন গাঁও আজি আপোনালোকে যদি পৰ্যালোচনা কৰে, নেটত গ'লেও দেখিব যে প্ৰত্যেকখন গাঁৱত পকী ৰাস্তা নিৰ্মাণ কৰি, যাতায়াত ব্যৱস্থা সুচল কৰি সেই গাঁৱৰ মানুহক সন্মানজনকভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু আমাৰ উন্নয়ন যাত্ৰা যাতে ক্ষিপ্ৰ গতিত আগুৱাই যাব পাৰে, বিলম্ব নহয়, কাৰণ এইখন পৃথিৱীত একবিংশ শতিকাত আজিৰ যুগত তীব্ৰ ৰূপত প্ৰতিযোগিতা আৰম্ভ হৈছে। এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক পৰাভূত কৰিবৰ বাবে, পৰাজয় কৰিবৰ বাবে নানা ধৰণৰ পৰিকল্পনা, প্ৰযুক্তি, বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰিকল্পনা আঁচনি হাতত লৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে, এই যুগত আমি সকলোৱে দৃঢ়তাৰে আগুৱাই যাব লাগিব আৰু আমাৰ উন্নয়নৰ যাত্ৰা ক্ষিপ্ৰ গতিত যাব লাগিব। লেহেমীয়া সামুকীয়া গতিৰে গ'লে বিশ্বজয় কৰিব নোৱাৰো, বিশ্বশ্ৰেষ্ঠ ভাৰতবৰ্ষক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰো। আজি ভাৰতবৰ্ষক বিশ্বৰ সৰ্বাধিককৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ বুকুত থকা প্ৰত্যেকখন ৰাজ্যৰ জনতাৰ সহযোগিতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে বিচাৰে। সেইকাৰণে তেখেতে সদায় কয়, জন ভাগিদাৰী জন আন্দোলন। অৰ্থাৎ চৰকাৰৰ আঁচনিত যেতিয়া জনসাধাৰণৰ সহযোগিতা থাকে, সেই আঁচনিয়ে পূৰ্ণাংগ ৰূপ ধাৰণ কৰে, সফলতাৰ ৰূপ পায়। গতিকে প্ৰতিখন আঁচনি আজি ভাৰতবৰ্ষৰ বুকুত কিমান সুন্দৰভাৱে ৰূপায়ণ হৈছে। কংগ্ৰেছৰ কাৰ্যকালত কি হৈছিল? ইন্দিৰা আৱাস যোজনা, আপোনালোকৰ নাহৰকটীয়া সমষ্টিত চালে দেখিবই, হয়নে? কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনা 3টা ইনষ্টলমেণ্টত পইচা আহে। আৰু পইচাটো তেতিয়া কি হয়, যিগৰাকী হিতাধিকাৰী যাৰ নামত ঘৰটো চেংচন হয়, তেখেত নিৰক্ষৰ ব্যক্তি, তেখেতৰ হাতত বেংকৰ একাউণ্টো নাই। মধ্যভোগীয়ে কি কৰে তেতিয়া, ঐ আমুকা, তোৰ ঘৰৰ এটা চেংচন হৈছে দেই, 75,000 টকা পাবি, 3টা ইনষ্টলমেণ্টত পাবি, কিন্তু মই পইচাটো আনি দিম, তই চিন্তা কৰিব নালাগে, কিন্তু তাৰ মাজত মোক কিবা এটা মিলাব লাগিব, নাইনে? এনেধৰণে মধ্যভোগীয়ে আত্মসাৎ কৰিছিল দৰিদ্ৰৰ ব্যক্তিৰ প্ৰাপ্য অধিকাৰ। আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই তেতিয়াই নিজেই প্ৰধানমন্ত্ৰী হিচাপে স্বীকাৰ কৰিছিল। কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কৈছিল, দিল্লীৰ পৰা আমি 100 টকা যদি পঠিয়াও, হিতাধিকাৰীয়ে কেৱল 16 টকাহে পায়। 84 টকা কংগ্ৰেছৰ মধ্যভোগীবিলাকে, এজেণ্টবিলাকে আত্মসাৎ কৰে। সেই হৈছে কংগ্ৰেছ চৰকাৰ। আৰু আজি আপুনি চাওক, আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ নামত আবণ্টিত ধন 100% আপোনালোকৰ বেংকৰ একাউণ্টত জমা হয় ডিবিটি যোগেদি, পোনপটীয়াভাৱে। টেকনলজি ব্যৱহাৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষৰ দৰিদ্ৰ জনগণক শক্তিশালী কৰি তুলিছে। মহিলা সবলীকৰণ, যুৱ সবলীকৰণ, নাগৰিকসকলক সবলীকৰণ কৰাৰ কামত সফলতা অৰ্জন কৰিছে। সেইবাবেই কংগ্ৰেছে 60 বছৰ ৰাজত্ব কাল কেৱল ভাৰতবৰ্ষৰ অৰ্থনীতি 10ম স্থানত ৰাখিছিল। ইমান তলত তেখেতসকলে পেলাই ৰাখিছিল ভাৰতবৰ্ষখনক। এই সম্পদশালী বিশাল বিচিত্ৰময় মহাশক্তিশালী ভাৰতবৰ্ষই যদি 60 বছৰ কাল বিজেপি ৰাজত্ব কৰিলে হয়, হয়তো আজি আমেৰিকাতকৈ আমি উন্নত স্থানত থাকিব পাৰিলো হয়। কিন্তু আপোনালোকে চিন্তা নকৰিব, আমেৰিকাৰ লগত ফেৰ মাৰিব পৰাকৈ এতিয়া ভাৰতবৰ্ষৰ শক্তি আয়ত্ত কৰিছে। এই শক্তি প্ৰদান কৰা যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখযোগ্য ভূমিকা পালন কৰিছে, শক্তিশালী নেতৃত্ব প্ৰদান কৰিছে। আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য শক্তিশালী হৈছে। আজি অসমৰ বুকুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিছে, এইখন চৰকাৰেও দিনে নিশাই জনসাধাৰণৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে নিষ্ঠাৰে কাম কৰি আহিছে। আজি মহিলা আইসকলে নিশ্চিতভাৱে উপলব্ধি কৰিব, আজি আত্মসহায়ক গোটক যেনেধৰণে প্ৰাধান্য দিয়া হৈছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে
নাৰী শক্তি হৈছে মহাশক্তি নাৰী শক্তি মহাশক্তি আপোনালোকে নকয় দেখোন আপোনালোকৰ কথাই কৈ আছে কিয় নাৰী শক্তি নাৰী শক্তি নাৰী শক্তি আজি তাৰিখত মহিলা মৰ্যাদা সহকাৰে বিভিন্ন কৰ্মপথাৰত নেতৃত্ব বহন কৰাৰ যদি কোনোবাই অধিকাৰ প্ৰদান কৰিলে সুযোগ প্ৰদান কৰিলে সেইগৰাকী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আজি তাৰিখত ভাৰতবৰ্ষত হওক অসমত হওক মহিলা আয়োগসকলে যি দায়িত্ব লৈছে সেই দায়িত্ব নিষ্ঠা সহকাৰে সফলতাৰে সম্পূৰ্ণ কৰিছে সেইকাৰণে নাগৰিকৰ মনত মহিলা আয়োগসকলৰ যোগ্যতা দক্ষতা দৃঢ়তা সততাৰ ওপৰত অগাধ বিশ্বাস আছে আৰু এইখন ভাৰতবৰ্ষ নাৰী প্ৰধান দেশ আমি সকলোৱে ভাৰত মাতা বুলি কওঁ ভূপেন দাই কৈ গৈছে ধৰিত্ৰী আই এই পৃথিৱীক আমি আই বুলি সম্বোধন কৰোঁ আৰু মোৰো আই আছে আপোনালোকৰ আই আছে আই অবিহনে আমি ডাঙৰ হ'বই নোৱাৰো হয়নে মাতৃৰ মৰম স্নেহ আদৰ লৈ পুত্ৰ কন্যাই জীৱনৰ বাটত পাতনি মেলে জীৱন আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে সংকল্প গ্ৰহণ কৰে গতিকে এইখন ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেটি বচাও বেটি পঢ়াও আঁচনি আৰম্ভ কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিমান সংখ্যক আঁচনি হাতত ল'লে ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ মহিলা সমাজ শক্তিশালী হৈছে স্বাৱলম্বী হৈছে আৰু এইখন ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগন্তুক দিনত মহিলা আয়োগসকলৰ আটাইতকৈ উল্লেখযোগ্য বৰঙণি থাকিব আজি বিৰোধীয়ে বহু কথা কৈছে নহয় বিৰোধীৰ বক্তব্যবিলাক শুনিছে নাই আপোনালোকে বিৰোধী বক্তব্যবিলাক তেখেতসকলে বক্তব্য দিয়াত কিন্তু বহুত উস্তাদ দেই বাপৰে বাপ কিমান কাল্পনিক কথা কৈ দিয়ে নহয় কল্পনাৰ সাগৰত সিহঁতে সাঁতুৰি নাদুৰি থাকে সেইখন বাস্তৱ পৃথিৱী নহয় বাস্তৱ পৃথিৱীৰ লগত আমি থাকো আমাৰ খেতিয়ক ৰাইজে শ্ৰমিক ৰাইজে চাহ বাগানেই হওক বা গাঁৱে হওক বা চহৰে হওক পাহাৰে হওক বা ভৈয়ামে হওক প্ৰতিটো প্ৰান্তত বসবাস কৰা দৰিদ্ৰ জনগণৰ মনৰ বেদনাৰ কথা যদি কোনোবাই গভীৰভাৱে উপলব্ধি কৰি সেই বেদনা উপশম ঘটাবৰ বাবে যদি কোনোবাই শক্তিশালী সিদ্ধান্ত লয় কাৰ্যসূচী লয় সেইখন চৰকাৰ হৈছে বিজেপি চৰকাৰ আজি আপোনালোকে চাওক অসমত খেতিয়কসকলে আজি কিছুদিনৰ আগলৈকে মানুহে কৈছিল যে আজি 10 বছৰ আগলৈকে খেতিয়কবিলাকে খেতিৰ প্ৰতি তাহাঁতে কিছু অনীহা আহিছে আমি সুধিছিলো কিয় আপোনালোকে খেতি বাদ দিছে নাই ধানৰ দাম একদম কমি গ'ল 1 কুইণ্টেল ধান ইমান কষ্ট কৰি উৎপাদন কৰি বজাৰত কেৱল 800 টকা 700 টকা 1000 টকা তাৰপিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু অসম চৰকাৰৰ এই অভাজনীয় আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হিচাপে 5 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লৈ নিষ্ঠাৰে কাম কৰি আছে আমাৰ কাৰ্যকালত আপোনালোকে চাওক খেতিয়কক এই দিশত মনোবল বৃদ্ধি কৰাৰ বাবে উৎপাদনৰ উচিত মূল্য প্ৰাপ্তিৰ বাবে চৰকাৰৰ তৰফৰ পৰা মিনিমাম সাপোৰ্ট প্ৰাইচ দিয়া হ'ল আৰু আজি তাৰিখত খেতিয়কে কিমান পায় 1 কুইণ্টেল ধানত 2100 টকা আগতে আছিল 800 টকা হয়নে তো খেতিয়কৰ বন্ধু কোন খেতিয়কৰ বন্ধু কোন হে বৰ আপোনালোকে নকয়ও কথাবিলাক আপোনালোকেও ক'ব আকৌ অকল মই ইয়াৰ পৰা কৈ থাকিলে কেনেকৈ হ'ব আমি একেলগে মিলি সমাজখন ৰাজ্যখন শক্তিশালী কৰি তুলিব লাগিব দেশখন শক্তিশালী কৰি তুলিব লাগিব সেইকাৰণে মই কৈছো আজি খেতিয়কসকলৰ বাবে পিএম কিষাণ বছৰেকত 2000 নাই নে তিনিটা ষ্টণ্ডত 6000 পায় নে নাপায় এই কথাবিলাক ক'ব আকৌ পাহৰি নাযাব আৰু কাৰণ বিৰোধীয়ে অনাহকত পৰিচনামূলক বক্তব্য দি ভিত্তিহীন বক্তব্য দি মানুহক যেনে ধৰণে বিভ্ৰান্তি সৃষ্টি কৰিছে ইয়াৰ প্ৰত্যুত্তৰ আমি যুক্তি আস্ত্ৰৰে দিম হয়নে আমি আবেগিক হোৱাৰ কোনো কথা নাই উত্তেজিত হোৱাৰ কোনো কথা নাই কাৰণ আমি দিনে নিশাই কাম কৰিছো
আৰু যে আমি যে কাম কৰিছো সেইকাৰণে উন্নয়ন হৈছে চৰকাৰে কাম নকৰিলে উন্নয়ন সম্ভৱেই নহয় এই কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব চলালে তেখেতসকলৰতো অসমৰ স্বাৰ্থত মাত পতাৰ কোনো অধিকাৰে নাই কাৰণ তেখেতসকলে যেতিয়া ৰাজত্ব কৰিছিল 60 বছৰ কিয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিয়া নাছিল কিয় এই মাটিৰ ওপৰত যদি মোৰ দখলী স্বত্বই নাথাকে মই ভূমিপুত্ৰ বুলি কৈ আছো মই ভূমিপুত্ৰ কিন্তু এই মাটিৰ ওপৰত দখলী স্বত্ব যদি নাথাকে ইয়াত যদি কাগজ পত্ৰ নাথাকে তেতিয়াহলে মোক কোন কোৰ্টে এই মাটিৰ মালিক বুলি স্বীকৃতি প্ৰদান কৰিব হয়নে ইমান দিনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে জাতি জনগোষ্ঠীয়ে মাটিৰ পট্টা নোহোৱাকৈ তেখেতসকলে অনিশ্চয়তাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল ভূমিপুত্ৰ হয়ও নিজৰ মাটিৰ ওপৰত দখলী স্বত্ব তেখেতক আয়ত্ত কৰা নাছিল কিন্তু এই কাম 60 বছৰ কাল কংগ্ৰেছক বাৰংবাৰ ৰাইজে কোৱাৰ পাছতো কংগ্ৰেছে পিঠি দিলে এইটো সাধাৰণ কাম আছিল আমাৰ চৰকাৰ যেতিয়া 2016 হ'ল মোদী ডাঙৰীয়াৰ নিৰ্দেশত আমি যেতিয়া ব্ৰহ্ম কমিছন বনালো আৰু সেই ব্ৰহ্ম কমিছনে গোটেইবিলাক পৰীক্ষা নিৰীক্ষা কৰি ক'লে যে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিটো পুতা তুলি দিব লাগিব নহলে ভৱিষ্যতৰ এখেতসকলৰ বংশধৰৰ কি অৱস্থা হ'ব মাটি থাকিও মাটি নোহোৱা অৱস্থা হ'ব আৰু মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষা কৰিব লগা হলে প্ৰথম চৰ্ত হৈছে এই মাটিৰ ওপৰত মালিকী স্বত্ব নিশ্চিত কৰা আৰু সেই কাম কোনে কৰিলে ভাৰতীয় জনতা পাৰ্টি অসমৰ বুকুত এতিয়ালৈকে 2016 পৰা এই 2024 লৈকে আপোনালোকে জানে প্ৰায় 6 লাখ পৰিয়ালৰ হাতত মাটিৰ পট্টা তুলি দিয়া হ'ল বিৰোধী এইবিলাক অধ্যয়ন কৰিলে ভাল নহয় এতে এনে চিঞৰি থাকে বিজেপিয়ে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বুলি নহয় কথাবিলাক কৈ থাকে নহয় কয় নে নকয় সঁচা কথাটো ক'লে ভাল লাগে হয়নে মোক আজি কোনোবাই যদি খং উঠাবৰ কাৰণে আপোনালোকৰ কথাই কোনোবা এজনৰ কথা ক'লে এই জানেনে আমুকিয়ে বা আমুকে আমুক কৈছে তোৰ এনে মিছা কথাটো কৈ নহয় কিন্তু প্ৰকৃততে সেই কথাটো মই পৰীক্ষা নিৰীক্ষা নকৰাকে হঠাৎ মই খং খাই পেলালো খং খাই পেলাই কি হ'ল কিবা অদ্ভুত এটা সিদ্ধান্ত ললো সেই ক্ষতি আটাইতকৈ কাৰ হ'ল মই যে খং খালো মোৰ ক্ষতি হ'ল একবিংশ শতিকা 21st century বৰ্তমান যেটো শতিকাত আমি থিয় হৈ আছো আমি জীয়াই আছো এই শতিকাটোৱে যুক্তি আধাৰত পৰিচালিত হয় গতিকে মই সেই কাৰণে নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰাইজৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰো ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ স্বাভিমান ৰক্ষা কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলো সুৰক্ষিত কৰাৰ বাবে যে 10 বছৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰন্তৰভাৱে কাম কৰি আহিছে সেই কাৰণে অসম চৰকাৰে কি সিদ্ধান্ত ললে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সৰু বৰ সকলো জনগোষ্ঠীৰ ভাষা সাহিত্য উদগনি দিয়াৰ বাবে ইয়াক যেন প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে বিকাশৰ বাবে যাতে তেখেতসকলে আগবাঢ়িব পাৰে তাৰ বাবে ভাষা গৌৰৱ আঁচনিৰ যোগেদি প্ৰতিখন সাহিত্য সভাক এককালীন আৰ্থিক সহযোগিতা আগবঢ়ালে প্ৰথমবাৰৰ বাবে ইয়াৰ পূৰ্বতে কোনো চৰকাৰে কৰা নাছিল তেতিয়াহলে আৰু কৃষ্টি সংস্কৃতিৰ উৎপত্তি স্থল হৈছে সত্ৰ নামঘৰ নাই আমি চৰ্চা নকৰো জানো গুৰুজনাই তাতেই দেখোন বিভিন্ন ধৰণৰ নৃত্য গীত গুৰুজনাই আমাক শিকাইছিল আৰু তাৰ যোগেদি আমাৰ কৃষ্টি সংস্কৃতি আজি বিশ্বত এটা শক্তিশালী ৰূপ পাবলৈ সক্ষম হৈছে আৰু সেই সত্ৰৰ যেতিয়া সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছিল বটদ্ৰৱাত সেই বেদখল উচ্ছেদ কৰাৰ কোনখন চৰকাৰ আছিল কোনখন চৰকাৰ বিজেপি চৰকাৰ কাজিৰঙাৰ এটাৰ পাছত এটা গড় মাৰি কাজিৰঙাৰ স্বাভিমান কাজিৰঙাৰ পবিত্ৰতা কাজিৰঙাৰ সুনাম নষ্ট কৰাৰ বাবে যি কংগ্ৰেছৰ দিনত ধাৰাবাহিকভাৱে গড় হত্যা গড় নিধন কাম চলি থাকিল
সেই কাম বন্ধ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে সন্দেহযুক্ত নাগৰিকক কাজিৰঙাৰ পৰা উচ্ছেদ কৰি আজি এশিঙীয়া গড় সম্পূৰ্ণৰূপে নিৰাপত্তা প্ৰদান কৰিলে। আজি শিৱসাগৰ চহৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমীয়া স্বাভিমানৰ প্ৰতীক স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰা সেই চহৰখনক লৈ আমি গৌৰৱান্বিত, অসমীয়া জাতি গৌৰৱান্বিত। আৰু সেইখন চহৰক হেৰিটেজ সাইট হিচাপে কোনখন চৰকাৰে স্বীকৃতি দিলে? বিজেপি চৰকাৰ, হয়নে? গতিকে মাটি ভেটি কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টি চৰকাৰে গ্ৰহণ কৰি আহিছে আৰু গ্ৰহণ কৰি যাব। গতিকে সেইকাৰণে মই ৰাইজক আহ্বান জনাওঁ, আমাৰ অসমৰ ৰাইজ সদায় সজাগ আৰু সচেতন। ৰাইজে সদায় এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক মৰম চেনেহ আৰু আন্তৰিকতাৰে গ্ৰহণ কৰি আহিছে, আশীৰ্বাদ দি গৈছে। মাজে মাজে তেখেতসকলে আমাৰ কুৰ্তি বিচুতি থাকিলে সমালোচনাও কৰে। আমি ৰাইজৰ সমালোচনাক শ্ৰদ্ধা কৰোঁ, হয়নে? কি কয়? গণতন্ত্ৰত ৰাইজে হৈছে মহাশক্তিশালী, ৰাইজে হৈছে সৰ্বোচ্চ শক্তিশালী। ৰাইজে সিদ্ধান্ত লয় কোন প্ৰতিনিধিত্ব পোৱা উচিত, কোনে পোৱা অনুচিত। গতিকে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত ৰাইজৰ সহযোগিতাৰ যোগেদি আমি সফলতা অৰ্জন কৰোঁ। গতিকে আজি এই শুভক্ষণত মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই। নাহৰকটীয়া বিধানসভা সমষ্টিৰ 191টা বুথৰ আৰু শক্তি কেন্দ্ৰ 47টা, পৃষ্ঠা প্ৰমুখ 2904, মৰ্চা 24 আৰু গাঁও পঞ্চায়ত 16, ৱাৰ্ড কমিশনাৰ 15, এনেধৰণে যি আমাৰ ইয়াত স্থিতি আছে। গতিকে এই স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকে দৃঢ়তাৰে কাম কৰি আহিছে আৰু কাম কৰি যাব। তৰংগ গগৈ ডাঙৰীয়া ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিলে যে আমি যে ভোটদাতা ৰাইজৰ ওচৰলৈ যাম, কি লৈ যাম। আমি এটা কথা কিছুদিনৰ আগতে এটি কাৰ্যসূচী হৈছিল, বিকশিত ভাৰত সংকল্প যাত্ৰা, অৰ্থাৎ বিকশিত ভাৰত সংকল্প যাত্ৰা। এই যাত্ৰাত অন্যান্য ৰাজ্যৰ লগতে অসমৰ ৰাইজে অংশগ্ৰহণ কৰিছিল। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, মই ভাৰতবৰ্ষৰ জনগণৰ বাবে যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি 100% পূৰণ কৰিম। গতিকে সেইবাবে এই যাত্ৰাত তেখেতে এটা প্ৰশ্ন আনিছিল আৰু আমাক সকলোকে কৈছিল, তোমালোকে যোৱা, গাঁৱলৈ যোৱা, গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰা। কোনোবা যোগ্য ব্যক্তি আমাৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা কোনোবা এখন গাঁৱত ধৰক 50 জনে পালে আৰু 50 জনে নাপালে। এই কথা জানিব লগা হলে ৰাইজৰ মাজলৈ আমি যাব লাগিব, যিটো কথা তৰংগ গগৈ ডাঙৰীয়াই কৈছে। অৰ্থাৎ সেই 50 জন যোগ্য ব্যক্তি আছে, সেই যোগ্য ব্যক্তিক আগন্তুক দিনত বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা দি পেলাই তেখেতসকলক মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ প্ৰদান কৰিব। এনেধৰণে প্ৰতিখন আঁচনি 100% যাতে ৰূপায়ণ হয়, ইয়াৰ পৰা যাতে 100% যোগ্য ব্যক্তি লাভান্বিত হয়, সেই লক্ষ্যৰে বিকশিত অসম সংকল্প যাত্ৰা। গতিকে মই ভাবো যে এইবাৰ প্ৰতিটো বুথত আপোনালোকে আমাৰ যিসকল নিষ্ঠাৱান কাৰ্যকৰ্তা আছে আপোনালোকে সকলোৱে যাব। আৰু উন্নয়নৰ যিখন পাহাৰ নিৰ্মাণ কৰা হ'ল 10 বছৰত, কিমানখিনি কাম হৈছে অসমৰ বুকুত। আপুনি মেডিকেল কলেজে চাওকচোন, কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰিলে, মেডিকেল কলেজ কিমান হ'ল? 6খন আছিল মাত্ৰ। আৰু আজি চাওক 24খন হ'ল। 24খন 60 বছৰত 6খন, 60 বছৰত 6খন হলে মানে 10 বছৰত এখনকে, হয়নে? 10 বছৰত এখন, 20 বছৰত এখন, 2খন, 30 বছৰত 3খন, 40 বছৰত 4খন, 50 বছৰত 5খন, 60 বছৰত 6খন। আৰু আমাৰ 10 বছৰতে কিমান হ'ল? 24খন।